হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে চাউলৰ গুড়িৰে বনোৱা টাকচ। টাকচটো এনেই ৰুটিৰে বনায়, মানে আটাৰে বনায়। তো মই আজি টাকচটো অলপ ডিফাৰেণ্ট ষ্টাইলৰ বনাইছোঁ চাউলৰ গুড়িৰে। তো সেইকাৰণে মই ইয়াতে লৈ লৈছোঁ চাউলৰ গুড়ি 1 বাটি আৰু লগতে আধা বাটি ময়দা। আৰু এইখিনি এতিয়া ভালকৈ চালি লৈছোঁ, এনেকৈ চালনীৰে চালি লৈছোঁ যাতে যিকোনো কিবা থাকিলে মানে সেইখিনি যাতে ওলাই যায়। তো এইখিনি মই গোটেইখিনি ভালকৈ এতিয়া চালি ল'ম। এনেকৈ চালি লৈ এতিয়া এইখিনিক এটা পেষ্ট বনাই ল'ম। মানে টাকচ যিটো বনোৱা যায় সেইটো ৰুটিৰ নিচিনা আটা মানে বেলি পেলাই বনায়, কিন্তু মই আজি টাকচটো যিটো ডিফাৰেণ্ট বনাই আছোঁ তো সেইকাৰণে এনেকৈ বনাই আছোঁ। তো ইয়াতে তেল দি লৈছোঁ আৰু লগতে দি লৈছোঁ নিমখ অকণমান, ধনিয়া পাত। আৰু এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। গোটেইখিনি নিমখ, ধনিয়া পাত আৰু চাউলৰ গুড়ি এইখিনি গোটেইখিনি ভালকৈ মিক্স কৰি লৈ এতিয়া ইয়াতে অলপ অলপকৈ পানী দি পেলাই এটা লিকুইড পেষ্ট এটা ৰেডি কৰি ল'ম। যেনেকৈ আমি তেলৰ পিঠা বনাওঁ ন, ঠিক তেনেকৈ এটা ঠিক পেষ্ট, মানে একদম পাতলাও নহয় একদম গাঢ়াও নহয়, ঠিক এটা পেষ্ট এটা ৰেডি কৰি ল'ম। সেইটো কাৰণে অলপ অলপকৈ পানী দিছোঁ যাতে বেছি হৈ নাযায় সেইকাৰণে। এতিয়া এইখিনি মোৰ ৰেডি হৈ গ'ল। এইখিনি এতিয়া অলপ সময়ৰ কাৰণে এইখিনি মিক্স কৰি ল'ম যাতে তলত যাতে শুকান থাকি নাযায়। যিহেতু চাউলৰ গুড়ি হয় ন, অলপ সময় লাগে ভিজিবলৈ। তো এতিয়া এইখিনি ভালকৈ মিলাই লৈ তাৰপাছতে ইয়াতে মই ঢাকন দি পেলাই আধা ঘণ্টাৰ কাৰণে থৈ দিম। এতিয়া মই যিটো টাকচৰ ভিতৰত যিটো দিওঁ পেষ্ট, মানে যিটো ষ্টাফিং দিওঁ ন, সেইটো মই চিকেনৰ বনাইছোঁ। তো সেইটো ৰেডি কৰিবৰ কাৰণে তেল দি লৈছোঁ কেৰাহীত। ইয়াতে পিঁয়াজ সৰু সৰু কাটি লোৱা আৰু লগতে বিলাহী, আৰু এইখিনি এতিয়া অলপ সময়ৰ কাৰণে ভাজি ল'ম। যিহেতু বিলাহীত পানী থাকে তো পানীখিনি শুকাব লাগিব, নহ'লে টাকচটো একেবাৰে মানে পানীখিনিৰ কাৰণে বেয়া হৈ যাব পাৰে। সেইকাৰণে বিলাহীৰ পানীখিনি শুকাই লোৱাৰ পাছতহে ইয়াতে মই ব্যৱহাৰ কৰিম যিটো ব্লেক পেপাৰ, সেইখিনি অলপমান। আৰু তাৰ আগতে মই ইয়াতে দি লৈছোঁ অকণমান আদা নহৰুৰ পেষ্ট। এতিয়া ব্লেক পেপাৰ দি ল'ম অকণমান, যিটো জালুকৰ গুড়ি, ৰেড চিলি পাউডাৰ, হালধি গুড়ি, বাছ এইখিনিয়ে দিছোঁ ইয়াতে। এইখিনি দি এতিয়া ভালকৈ অলপ সময় ভাজি ল'ম। আৰু এইটো অলপ পানী ওলাই আহিছে, এই পানীখিনি যাতে শুকাই যায়। আৰু এতিয়াই মই ইয়াতে ব্যৱহাৰ কৰিম যিটো চিলি চচ, অকণমান টেষ্ট এটাৰ কাৰণে, ভাল টেষ্ট এটা আহে চিলি চচটো ব্যৱহাৰ কৰিলে, সেইকাৰণে চিলি চচ অলপমান দি লৈছোঁ। আৰু চিকেন মই বইল কৰি লৈছিলোঁ আৰু এনেকৈ হাতেৰে নিজে ভাঙি লোৱা, সেনেকৈ এইখিনি দি লৈছোঁ। চিকেনখিনি দি লৈ এতিয়া ভালকৈ মিক্স কৰি লওঁ ওপৰ তলকৈ, আৰু সোৱাদ অনুসৰি নিমখ, আৰু এইখিনি দি এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আৰু মই ইয়াতে ব্যৱহাৰ কৰিম মিয়নিজ আৰু ক্ৰীমৰ এটা পেষ্ট বনাইছিলোঁ মই, ক্ৰীম আৰু মিয়নিজ মিক্স কৰি পেলাই। তো সেই পেষ্টটো মই ইয়াতে 2-3 চামুচ ইয়াতে দি লৈছোঁ, কাৰণ এইটো টাকচ বনালে মিয়নিজ আমি ব্যৱহাৰ কৰোঁ। তো সেইকাৰণে ইয়াতেও অলপ আগতে দি লৈছোঁ, যাতে পিছত অলপ অলপ দিলে হৈ যাব। আৰু মিয়নিজৰ টেষ্টটো যাতে চিকেনতো আহে সেইকাৰণে ইয়াতে মিয়নিজ আৰু ক্ৰীমৰ যিটো পেষ্ট হয় সেইটো ইয়াতে দি লৈ এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু ইয়াতে অলপ অলপ পানী ওলাই আহিছে চিকেনৰো, বিলাহী, পিঁয়াজ, সেই পানীখিনি যাতে শুকাই যায় সেইকাৰণে অলপ সময় ঢাকন দি লৈছোঁ। শুকাই আহিছে, এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ম, লৈ পেলাই গেছটো অফ কৰি দিম। এইখিনি মোৰ ৰেডি হৈ গ'ল পেষ্টটো। এতিয়া টাকচৰ কাৰণে ৰেডি। তাৰ আগতে মই ইয়াতে ধনিয়া পাত দি লৈছোঁ অলপ, ধনিয়া পাত দি এইখিনি অলপ সময় ঠাণ্ডা হ'বৰ কাৰণে এৰি দিম, কাৰণ এইটো গৰমে গৰমে বনালে টাকচ ভাঙি যাব পাৰে। যিটো মই চাউলৰ গুড়ি বনাই আছোঁ, তো এতিয়া চাউলৰ গুড়ি যিটো পেষ্ট হয় তাতে দি লৈছোঁ হালধি অকণমান, যিটো মই কালাৰফুল বনাম, বগা নবনাওঁ, কাৰণ এনেকৈ চাউলৰ গুড়িৰে বনালে বগা বগা হ'ব টাকচটো, মানে দেখিবলৈ ভাল নালাগে ন। তো সেইকাৰণে অলপ হালধীয়া হওক, সেইকাৰণে হালধি অলপ মিক্স কৰি লৈ এতিয়া যিটো মই ডিফাৰেণ্ট ষ্টাইলৰ কৈছোঁৱে, তো সেইকাৰণে ডিফাৰেণ্ট টাইপত বনাই আছোঁ। তো এতিয়া টাৱাত মই তেল পানীৰে মুচি লৈছোঁ টাৱাখন। আৰু এতিয়া ইয়াতে যিটো আমি বনাওঁ ন, কি ধোচা, ঠিক তেনেকৈ চেপতে দি লৈছোঁ। আৰু মিয়নিজ অলপমান ইয়াতে দি লৈছোঁ, মানে আধা মানে ৰুটিত মিয়নিজ এনেকৈ লগাই দিছোঁ। ইয়াতে এনেকৈ লগাই দি ওপৰে দি লৈছোঁ টমেট' চচ। এনেকৈ এইখিনি বস্তু এইকাৰণে লগাইছোঁ যাতে দুই ভাজটো যেতিয়া দিওঁ তেতিয়া যাতে লাগি যায়, সেইকাৰণে। এতিয়া ওপৰত দি লৈছোঁ এইখিনি যিটো পেষ্ট বনাইছিলোঁ চিকেনৰ, সেই চিকেনৰ পেষ্টটো ইয়াতে একফালে দি লৈছোঁ আৰু একফালে খালী ৰাখিছোঁ, এইটো যাতে ওলোটাই জাপি দিব পাৰোঁ। আৰু ওপৰত অলপমান মিয়নিজ আৰু টমেট' কেচাপ যিটো আছে সেইটো লগাই দিম, যাতে এইখিনি যেতিয়া জাপ দিওঁ তাতে লাগি যায়। তো এনেকৈ লগাই দিবৰ কাৰণে এনেকৈ এইখিনি দি লৈছোঁ। তো এইটো মোৰ ৰেডি হৈ গ'ল। অলপ সময় ইয়াতে ৰাখি থ'ম যাতে বস্তুখিনি ভালকৈ লাগি যায়। আৰু নেক্সট মই এনেকৈ আৰু কেইটামান বনাই পেলাই দেখুৱাই দি আছোঁ। এনেকৈ বহুত ইজি প্ৰচেছ হয় আৰু কম সময়ৰ ভিতৰত আপুনি বনাই ল'ব পাৰে, যিটো ৰুটি বেলি বনোৱাতকৈ এনেকৈ বনাব পাৰে। আৰু চাউলৰ গুড়িৰে ৰুটি বেলিও বনাব পৰা যায়, কিন্তু কিছুমান কি হয় কেতিয়াবা ভাঙি যায়। তো এনেকৈ বনালে ইজি হয়, আৰু সৰু সৰু বনালে কি হয় ইমান সোনকালে নাভাঙে, কিন্তু ডাঙৰ ডাঙৰ ডোচাৰ নিচিনা বনাব গ'লে ভাঙি যাব।
তো সেইকাৰণে মই সৰু সৰুকৈ বনাই লৈছোঁ আৰু ছেম প্ৰচেছত মই প্ৰথমতে মিয়নিছ লগাইছোঁ তাৰপাছতে টমেট' চচ আকৌ ষ্টাফিং দি পেলাই এনেকৈ আকৌ ওপৰত এবাৰ দি লৈছোঁ যাতে লাগি নাযায় মানে কি দুটা বস্তু দুইফালৰ পৰা যেতিয়া আমি জাপ কৰোঁ তেতিয়া যাতে লাগি যায় সেইকাৰণে মানে খোল খাই নাযায় যাতে পিছত নহ'লে বা সেইটো পৰি যাব পাৰে ন খোল খাই গ'লে তো সেইকাৰণে এনেকৈ লাগি যাওক বুলি সেইকাৰণে ওপৰত মিয়নিছ এনেকৈ দি লৈছোঁ আৰু অলপ সোনকালে পকিবৰ কাৰণে মই নেক্সটটো এইকাৰণে দেখাই দিছোঁ যেনেকৈ ঢাকন লগাই পেলাইও বনাব পাৰে যেতিয়া জল্দি হৈ যায় ন আৰু এইটো দুইফালে বনাব নালাগে এফালে বনালে হৈ যায় ইয়াক জাপিব উল্টাব দৰকাৰ নাই এনেকৈ ধুনীয়াকৈ মানে ৰেডি হৈ যায় তো এতিয়া ছেম প্ৰচেছত মই বাকী যিখিনি আছে সেইখিনিও মই বনাই পেলাই গোটেইখিনিতো নেদেখুৱাওঁ কিন্তু অলপ অলপকৈ জাষ্ট শ্বৰ্টকাট কৰি পেলাই পটাপট দেখুৱাই দিছোঁ তো এনেকৈ বনাই যদি আপোনালোকে বনোৱা নাই টাকচ তো এবাৰ বনাই চাবচোন চাউলৰ গুড়িৰে বনোৱা টাকচ এছএমএছ ৰেচিপি হয় এইটো তো খাবলৈ খুব বেছি টেষ্ট হয় আৰু এনেকৈ বনোৱা প্ৰচেছটো বহুত বেছি ইজি হয় আৰু এইটো হেল্ডিও হয় ন টাকচ যিহেতু আমি ময়দাৰে বনাওঁ কেতিয়াবা আটাৰে বনাওঁ কিন্তু ৰেষ্টুৰেণ্টত যেতিয়া খাওঁ আমি সেইবিলাক ময়দাৰ থাকে তো এনেকৈ নবনাই চাউলৰ গুড়িৰে এনেকৈ ঘৰত বনাই চাব পাৰে খাবলৈ টেষ্টিও হয় আৰু বনাবলৈও ইজি হয় আৰু এনেকৈ হেল্ডিও হয় ন অলপ চাউলৰ গুড়িটো যিহেতু মানে আমাৰ নিজৰ কাৰণে ভাল হয় ময়দাৰ বস্তু খোৱাতকৈ তো এনেকৈ মই গোটেইখিনি বনাই লৈছোঁ আপোনালোকৰ যদি মোৰ ৰেচিপি চাই ভাল লাগে তো লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু লগতে যিটো মোৰ বেল আইকন আছে এইটো দবাই দিব তো এইটোৱে মোৰ আজিৰ টাকচৰ ৰেচিপি আছিল চাউলৰ গুড়িৰে বনোৱা টাকচ তো ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আহিছোঁ বাই আৰু টাকচ চাই কেনেকৈ লাগিছে এবাৰ ট্ৰাই কৰি চাব তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে টাকচৰ ৰেচিপি তো এতিয়ালৈকে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম